নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোক ভালে আছে চাগে। মই আজি ৰাজমাহ পনীৰ বনাম। কেনেধৰণে বনাম আহকচোন চাওঁ। এয়া মই ৰাজমাহ আৰু মটৰ বইল কৰি ল'লোঁ। এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, তাতে কাজু কেইটামান দি মই মিক্সিত মাৰি ল'লোঁ। এয়া পেষ্ট বনাই ল'লোঁ। এতিয়া অলপমান পিঁয়াজ লৈছোঁ, তেজপাত, লং, ইলাচি লৈছোঁ। এতিয়া মই কেৰাহী পাতিলোঁ, তাতে ইলাচি, লং, তেজপাত এইবোৰ দিছোঁ। জিৰা দিছোঁ, এয়া কেঁচা জিৰা। তাতে পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজিম। এতিয়া মই যিটো পেষ্ট বনাই থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিছোঁ পিঁয়াজৰ লগত। এতিয়া ভালকৈ মজাম, কাৰণ কেঁচাই মই মিক্সিত মাৰি লৈছিলোঁ। এয়া চাওক, তেল ফুটি গ'ল। এতিয়া মই ইয়াত মছলা দিছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, নিমখ, এই অকণমান চেনি দিছোঁ। চেনি দিলে সোৱাদটো ভাল হয়। এতিয়া ভাল ধৰণে মজা অকণমান আছিলে, তাত পানী দি পেলাই এয়া অকণমান ধুই পেলাই মিক্সি বাতিটো ইয়াতে দি দিছোঁ। এতিয়া পানী অলপমান দি এইখিনি উতলিব দিম ভালকৈ, কেঁচাই ভাজাৰ কাৰণে। এয়া চাওক, উতল আহিলে ধুনীয়াকৈ, পানীও শুকাই গৈছে। এতিয়া মই বইল কৰা ৰাজমাহ আৰু মটৰখিনি ইয়াত ঢালি দিম। এতিয়া ভাল ধৰণে উতলিব দিম আৰু তেজপাতখিনি উতৰাই দিম। এতিয়া এয়া হৈ গ'ল। এতিয়া পনীৰখিনি ইয়াতে দি দিছোঁ। দি ভাল ধৰণে মই লৰাই পেলাই ঢাকনখন লগাই দিছোঁ। তাৰপৰা এই ঢাকন খুলি গৰম মছলা হৈয়ে গ'ল অলৰেডি। আকৌ অকণমান দেৰি গৰম মছলা দি ঢাকনখন লগাই দিছোঁ। এয়া হৈ গ'ল চব। এতিয়া মই অলপ গৰু ঘি দি দিম ওপৰত, খাবলৈ টেষ্ট হয়, চেণ্টটো ধুনীয়া হয়। এয়া মোৰ ৰেডি ৰাজমাহ পনীৰ মটৰ। এনেধৰণে বনাই খাব সহজ উপায়েৰে। কালি আকৌ নতুন এটা ৰেচিপি লৈ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।